ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ প্ৰি-বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ মই সমাধান কৰি দি আহিছোঁ। আজি তোমালোক মই 27 কুৱেশ্যন নম্বৰ 27ৰ পৰা বুজাই দিম। চ' আমাক দিয়া আছে 27 নম্বৰত sec twice x equal 1/sin x minus 36 ডিগ্ৰী, য'ত twice x এটা সূক্ষ্মকোণ, তেন্তে xৰ মান হ'ব। xৰ মান সুধিছে, আমাক দিয়া আছে এইখিনি sec twice x equal 1/sin x minus 36 ডিগ্ৰী, এইটো দিয়া আছে। তে তুমি প্ৰথমে এইটো চোৱা, এইটো আমি কোচেকলৈ ৰূপান্তৰ কৰিম। চোৱা 1/sin থিটা সমান কোচেক থিটা। প্ৰথমে তুমি ৰূপান্তৰ কৰা sec twice x equal এটি হ'ব কোচেকলৈ আমি ৰূপান্তৰ কৰিলোঁ। এইটো হ'ল, এই সূত্ৰটো ইয়াতে প্ৰয়োগ কৰিছোঁ। এইবাৰ আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত চোৱা, sec থিটা ইকুৱেল আমি লিখিব পাৰোঁ এইটো কোচেক 90 ডিগ্ৰী মাইনাছ থিটা। এতিয়া তুমি থিটাৰ জেগাত sec, ইয়াতে থিটাৰ জেগাত twice x লিখি দিলে কি হ'ব, কোচেক এটি হ'ব 90 ডিগ্ৰী মাইনাছ twice x। থিটাৰ ঠাইত আমি লিখি দিলোঁ, ক'লা বুজি। এতিয়া আমি এইটো ৰূপান্তৰ কৰিম, এতিয়া ক'লৈ, কোচেকলৈ। এটি লিখিবা কোচেক 90 ডিগ্ৰী মাইনাছ twice x ইকুৱেল কোচেক x মাইনাছ 36 ডিগ্ৰী। এইখিনি হ'ল। এতিয়া চোৱা, বোথ চাইড ৰেচিঅ' ছেইম আছে, গতিকে দুয়োফালে ৰেচিঅ' যদি সমান থাকে তেতিয়া তুমি এংগুল দুটা সমান কৰি লিখিব পাৰিবা। এতিয়া কি লিখিবা, 90 ডিগ্ৰী মাইনাছ twice x, আৰু ইফালে আছে x মাইনাছ 36 ডিগ্ৰী। এইখিনি কৰিবা। এতিয়া এইখিনি চোৱা, 90 ডিগ্ৰী এইটো মাইনাছ আছে, ইফালে লৈ আহা 36 ডিগ্ৰী, এইটো twice x মাইনাছ, ইফালে নিয়া x প্লাছ twice x। এইখিনি টোটেল কৰিলে কিমান পাবা তুমি, 6 আৰু এইটো 12 হ'ব ডিগ্ৰী, আৰু এইটো কিমান 3x পালা। এইখিনি পালা বুজি। 90 ডিগ্ৰী, এইটো মাইনাছ আছে, ইফালে আনিলে প্লাছ হ'ব, twice x ইফালে নিলে প্লাছ হ'ব, এক্সটো প্লাছে আছে। এতিয়া আমি ঘূৰাই লিখোঁ, 3x ইকুৱেল 1 to 6 ডিগ্ৰী, x ইকুৱেল 1 to 6, 3ৰে ডিভাইড দিয়া, 3ৰে ডিভাইড দিলে তুমি পাবা কিমান 4 আৰু 2। এতিয়া আমি xৰ ভেলু পাই গ'লোঁ 42 ডিগ্ৰী। এতিয়া xৰ ভেলু 42 ডিগ্ৰী, চোৱা এইটো অপশ্যন বি হ'ল।
Next question, 28 question number. M, minus n আৰু minus m, n বিন্দু দুটাৰ মাজৰ দূৰত্ব। তে দূৰত্বৰ সূত্ৰটো আছিল আমাৰ x1 minus x2 whole square, y1 minus y2 whole square. এইটো আমাৰ দূৰত্বৰ সূত্ৰ। এতিয়া চোৱা, এইটো x1 আৰু এইটো x2, তেতিয়া কি হ'ব? m minus m whole square. তেনেকৈ এইটো y1, এইটো y2, y1 minus n whole square. এইটো কি হ'ব তোমাৰ? এইটো মাইনাছ, এইটো মাইনাছ, মাইনাছ প্লাছ। এইখিনিৰ পৰা পাবা তুমি, এইটো হ'ব m plus m আৰু এইটো n মাইনাছ, এইটো দুটা মাইনাছ হ'লে টোটেল মাইনাছ। টোটেল মাইনাছ। নেক্সট, এইটো হ'ব টুৱাইচ m, এটি হ'ব তোমাৰ 4n স্কুৱেৰ। এইটো যুগ্ম সংখ্যা যদি তোমাৰ ঋণাত্মক সংখ্যাৰ ঘাত হয়, তেতিয়া প্লাছ হ'ব ৰিজাল্টটো। এতিয়া নেক্সট লাইন, এটি হ'ব 4m স্কুৱেৰ, 4n স্কুৱেৰ। হলা বুজি? এইখিনিৰ পৰা পাবা ৰিজাল্ট 4টো কমন আনা, m স্কুৱেৰ n স্কুৱেৰ। ইয়াৰ পৰা তুমি 4ৰ বৰ্গমূল পাবা, গতিকে 2, আৰু এইখিনি এনেকৈ থাকিব। এইটো চোৱা, এইখিনি য'ত আছে সেইটো আমাৰ অপশ্যন শুদ্ধ, এইটো চি, অপশ্যন চি। নেক্সট কুৱেশ্যন চাবা, কুৱেশ্যন 29। যদি a, b আৰু c কোণ, ইয়াতে c কোণটো ৰৈ গৈছে, আৰু c চাবা, যদি a, b আৰু c ত্ৰিভুজ ABCৰ অন্তকোণ, তেন্তে cos b plus c by 2ৰ মান হ'ব সুধিছে। যেহেতু ABC ত্ৰিভুজটোৰ তিনিটা অন্তকোণ, গতিকে আমি কি পাম? ত্ৰিভুজৰ অন্তকোণ বুলি কৈছে। ধৰি লোৱা এইটো ABC ত্ৰিভুজটোৰ অন্তকোণ, তেতিয়া ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল কি পাবা? A কোণ যোগ B কোণ যোগ C কোণ 180 ডিগ্ৰী। এতিয়া B plus C আমি ইফালে ৰাখিলোঁ, যিহেতু আমাক চোৱা B plus C আছে, 180 ডিগ্ৰী মাইনাছ A কোণটো আমি বিয়োগ দিলোঁ। এতিয়া চোৱা B plus C by 2 আছে, গতিকে আমি গোটেইখিনিকে দুয়োফালে 2ৰে হৰণ দিম, ইফালেও আমি 2ৰে,
ডিভাইড দিম প্ৰথমে এইখিনি লিখিবা a প্লাছ b প্লাছ c 180 ডিগ্ৰী তাৰপিছত b প্লাছ c ইকুৱেল a কোনটো ইফালে নিলা মাইনাছ তাৰপিছত 2ৰে হৰণ কৰিবা দুয়োফালে কিয় কৰিলোঁ ইয়াতে আমাৰ আছে b প্লাছ c বাই 2 এইখিনিলৈকে পালা বুজি এতিয়া চাবা ৰেচিঅ'টো কি আছে কছ তাই আমি বোথ সাইড কছ ৰেচিঅ' ল'ম দুয়োফালে b প্লাছ c b প্লাছ c বাই 2 ইফালে আমি ইফালে কৰিম কছ 180 ডিগ্ৰী মাইনাছ a বাই 2 এইখিনি তুমি অলপমান এইখিনি সজাই লিখিম আমি এইটো এনেকৈ লিখিম 180 ডিগ্ৰী বাই 2 মাইনাছ এইখিনি আমি 2ৰে হৰণ কৰি লিখিলোঁ ভগাই এইটো ডিভাইড কৰা কিমান হ'ব 90 ডিগ্ৰী এটি পাবা 90 ডিগ্ৰী মাইনাছ a বাই 2 হলা বুজি এইখিনি আমি ভাগ কৰি লিখিছোঁ 2টো ভাগ কৰি দিছোঁ এইখিনি হ'ল নেক্সট ষ্টেপ মই দেখুৱাই দিওঁ এইটি চাবা এইখিনিৰ পৰা আমি কি লিখিব পাৰিম এইখিনিৰ পৰা আহিব আমাৰ সাইন a বাই 2 ফৰ্মুলাটো আহিব তোমাৰ cos 90 ডিগ্ৰী মাইনাছ থিটা হলে আমি পাওঁ সাইন থিটা এইটো পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত cos 90 ডিগ্ৰী মাইনাছ থিটা হলে তুমি সাইন থিটা পাবা ইয়াতে থিটাৰ ঠাইত কি আছে a বাই 2 গতিকে অপশ্যন চোৱা সাইন a বাই 2 সাইন a বাই 2 এইটো অপশ্যন a হল হলা বুজি নেক্সট যে আছে এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ ধৰি লোৱা কৰ্ণ দুডালৰ দৈৰ্ঘ্য আমি এনেকৈ ল'লোঁ d1 8 সেন্টিমিটাৰ d2 4 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াবলৈ দিছে কি কালি হ'ব ৰম্বাছৰ কালি হ'ব এইটো হাফ ইনটু d1 d2 হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ d1 কিমান আছে 8 d2 4 এতিয়া 2ৰে কাটিবা এইটোৱে কাটিলোঁ 2 কি থাকিলে আমাৰ 8 ইনটু 2 গতিকে ৰিজাল্ট আহিব 16 সেন্টিমিটাৰ স্কুৱেৰ যেহেতু আমি কালি নিৰ্ণয় কৰিছোঁ গতিকে সেন্টিমিটাৰ স্কুৱেৰ চোৱা 16 চি হ'ব গতিকে তোমালোকে অপশ্যন কেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই